অতি শীঘ্ৰে মঞ্চত উঠিব অসমৰ হাৰ্টথ্ৰব আমাৰ হিয়াৰ আমুঠু জুবিন গাৰ্গ। কিন্তু আজি নিউজবিলাক কিবা এনেকৈ বাজিছে যে অতি শীঘ্ৰে বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰিব জুবিন দাৰ নিথৰ দেহ। সহ্য কৰিব নোৱাৰি। আৰু এনেকৈ হোৱা আকাশত দেখা গৈছে ৰঙা ৰঙা সেইখন জুবিন দাৰ বিমান। জুবিন দা আহি পালে। এইখনে হৈছে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বিমান, যি হৈছে জুবিনৰ বিমান, যি হৈছে জুবিনৰ শেষ যাত্ৰাৰ বিমান। আৰু আহি পায়ে যেতিয়া জুবিন দা নামিল, পোনপ্ৰথমতে গৰিমা বৌৱে ৰখি আছে তলত। পৰা ডাইৰেক্ট ঘৰলৈকে আহিব জুবিন দা আৰু ইয়াৰ পৰা সৰু সজাই যাব। তো ইয়াত মানুহবিলাক জমা লাগিব ধৰিছে লাহে লাহে। তো তাতে টাইম লাগিব, প্ৰায় 2.5 ঘণ্টামান টাইম লাগিব। মই ওপৰৰ পৰা পৰিৱেশ দেখাই দিছোঁ অলপমান। চাওক চাওক, সেইটো ঘৰ আৰু এইফালে মানুহ। কিন্তু এটা বস্তু অলপ বেয়া লাগিছে, আপুনি যদি গুগলত জুবিন গাৰ্গ বুলি চাৰ্চ মাৰে ন, তাত এটা বস্তু আপুনি এতিয়া চাৰ্চ মাৰি চাওক, ইয়াত এটা বস্তু আহিব। ইয়াত বৰ্ণ আহিব তুৰা, ডাইত আহিব ছিংগাপুৰ। অসমখন যেন মাজতে থাকি গ'ল। এইটো অলপমান গুগলৰ সেইটো বেয়া লাগিল অলপ দেখি। আৰু এইফালে যাত্ৰা আৰম্ভ হৈ গ'ল এয়াৰপৰ্টৰ পৰা ঘৰলৈকে। ৰাস্তাত মানুহবিলাক চাওক আপোনালোকে, সকলোৱে যেন চকু মানি টুকিছে। কিমান বেছি মৰম ভালপোৱা থাকিলে এনেকুৱাকৈ গোটেই ৰাস্তাত মানুহ ওলাই আহিব পাৰে। জুবিন দাৰ যিটো অৰা, জুবিন দাৰ সঁচাকৈ কিং আছিল, কিঙৰ দৰে গুচিও গ'ল। এই যাত্ৰাই এটা কথাই কয়, যেতিয়ালৈকে অসম থাকিব, অসমীয়া গানৰ এটা শব্দই পৃথিৱীত থাকিব, তেতিয়ালৈকে জুবিন দা হৈয়ে থাকিব। 1% আমি জুবিন দাক নাপাহৰোঁ আৰু ভৱিষ্যত প্ৰজন্মক আমি পাহৰিব নিদিওঁ। লাগে আজিৰ পৰা 30 বছৰ পিছত জন্ম ল'ৰাটো হওক, 50 বছৰ পিছত জন্ম ল'ৰাটো হওক, জানিব লাগিব জুবিন দা কোন আছিল। আৰু এইফালে এম্বুলেঞ্চৰ ভিতৰৰ পৰা সেয়া জুবিন দা তাত শুই আছে। আৰু এইফালে গৰুমা বৌয়ে জীৱনৰ শেষ যাত্ৰা কৰি আছে জুবিন দাৰ লগত। এইফালে সেই এম্বুলেঞ্চখনৰ ভিতৰৰ পৰা এইটো লাইভ। জীৱনৰ প্ৰতিটো যাত্ৰাত একেলগে থাকিম বুলি প্ৰতিশ্ৰুতি দিছিল আৰু বৌয়ে সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰি জীৱনৰ শেষ যাত্ৰাত এনেদৰে গোটেই অসমবাসীৰ লগত একেলগ হৈ গৈ আছে। আৰু এইফালে সৰু সজাই ষ্টেডিয়ামৰ গেট খুলি দিলে। মানুহ চাওক, লাখ লাখ মানুহ সোমাই আহিছে। কোনো CRPF, কোনো পুলিচে এই ইমোশ্যন ৰাখিব নোৱাৰে আৰু নাৰাখেও। কিয় ৰাখিব? সেইবিলাক দৃশ্য যেন যুগ জিন্দা আহা ৰাস্তাটো এইটো ৰাস্তাৰে আহিব। এইটো ৰাস্তা মানে একচুৱেলি এই লখৰা হৈ পেলাই সেইফালে আহিব না। তো এই যিটো খালী ৰাস্তা আছে, এই ৰাস্তাটোৰে আহিব। তো এই তালৈকে দেখা দেখি নাই, কিন্তু হাৱেৰে সোমোৱা বুলি গম পাইছোঁ। দক্ষিণ হৈ পিনে তেনেকুৱাকৈ আহিব। আৰু এইফালে সেইফালে সেয়া জুবিন দাৰ। যদিও ৰাইজক কোৱা হৈছিল যে ইয়াত আহিব নালাগে, অনলি পৰিয়ালৰ কিছু মানুহে চাব, কিন্তু ইয়াত চবফালে মানুহ আৰু জুবিন দাৰ পিছে পিছে আহি আছে প্ৰায় 1-2 লাখ মানুহ। তো গোটেইখিনি মানুহ যেতিয়া ইয়ালৈ আহিব, ভাবকচোন কেনেকুৱা হ'ব ইয়াৰ পৰিৱেশ। আৰু মোৰ লগতে নীলোৎপল দা আছে। জুবিন দাৰ লগত বহুত প্ৰগ্ৰেম একেলগে কৰিলে নীলোৎপল দাই। জুবিন দাৰ লগত গান গালে। তো নীলোৎপল দা কি হৈ গ'ল এয়া, কি ক'ব? বহুত দুখ লাগিছে, কি ক'ম। আৰু এই সময়ত একদম খঙত জ্বলি পৰি আছোঁ, কাৰণ আমাক অতি সোনকালে শ্যাম কানু মহন্ত আৰু যিখিনি মানুহ লগত আছিলে, আমাক সেই গোটেই মানুহখিনি অসমত লাগে। হয় লাগে। তেওঁলোকৰ পৰা প্ৰতিটো কথা উত্তৰ বিচাৰক যে কিবাও কম্প্ৰমাইজ কৰা হৈছিল নেকি। প্ৰতিটো ছেকেণ্ডৰ খবৰ কৰক যে কিয় জুবিন দা যেতিয়া নাৱত গৈছিল, কিয় অলপমানো কোনেও নাভাবিলে যে মানুহজনৰ কিবা এটা প্ৰব্লেম আছে, বেমাৰ এটা হয় মাজে মাজে, পানী জুইৰ পৰা দূৰত ৰখা ভাল হ'ব। কিয় নাভাবিলে? প্ৰতিজন মানুহ সাৰি যাব যাতে নোৱাৰে, কোনেও যাতে অসমত নাহাকে থাকিব। যিটো ক্ষণৰ কাৰণে মানুহখিনি আজি কালি ৰাতিৰ পৰা ৰৈ আছে। ফাইনেলি সেই সময় আহি পালে নিজৰ ঘৰখনত জুবিন দা শেষবাৰৰ কাৰণে। সেয়া জুবিন দাৰ বাহন। এতিয়াও সেই কলা কফিনটোৰ ভিতৰতে আছে। ইয়াতহে খুলিব, ইয়াতহে জুবিন দাক দেখিব।
গৰিমা বৌয়ে হওক জুবিনদাৰ পিতৃ হওক তো পালে সেয়া ঘৰ বলক পিছে পিছে যাব চেষ্টা কৰোঁ হে ভগৱান কিমান প্ৰগ্ৰেমত মই এনেকুৱা ভিডিঅ' বনাইছোঁ যে জুবিনদাৰ কাৰণে মানুহ এনেকুৱা পাগল ইয়াত উঠিছে তাত উঠিছে ষ্টেডিয়ামলৈকে জুবিনদাক লৈ যোৱা হ'ল তো এতিয়া তালৈকে ওলাম কিন্তু বৰষুণ আহিব এতিয়া গম পোৱা হোৱা নাই ইয়াত আহিব নেকি ইয়াত নানে থাকে ইয়াত আনিলে বহুত দূৰ হৈ যাব অঁ আজি কেইটাত পাব 2টা বজাত 2টা বজামানত আহিব তো গেটখন বন্ধ কৰি থৈ দিছে কাৰণ ভিতৰত কালি বহুত বেছি ইয়াত মানে হুলস্থুল হৈ গৈছে এইখিনি জেগাত আৰু ৰাতিপুৱাই হয় দাদা কওকচোন মানে ক'ত গৈছিলে একচুৱেলি জুবিন দা প্ৰথমতেতো সেইটো জেগাত লৈ যাব নালাগে কি কাৰণে আইলেণ্ড যিটো হয় সেন্ট জনছ বুলি আইলেণ্ড আছে সেইটো আইলেণ্ড ইমানো খাস আইলেণ্ড নহয় তাতকে ভাল আইলেণ্ড তুমি ইণ্ডিয়াতে পাই যাবা আৰু যিখন ক্ৰুজ সেইটো ক্ৰুজো নহয় তাত গ্ৰুপত লৈ যায় তাত মানুহ বস প্ৰাইভেট বুলি কৈ গৈছে মানে মানুহ কম হৈছে এচিও নাই তাত দাদা এনে য'ত গৈছিল তাত মানে কিমান দূৰত গৈছিল মানে সাগৰৰ পাৰৰ পৰা কিমান দূৰলৈ গৈছিল আধা ঘণ্টামান হ'ব সেইটো আইলেণ্ড বুলি ক'ব নোৱাৰা আৰু যিটো হস্পিটেললৈ ঘূৰি আহিবলৈ তোমাৰ 1 ঘণ্টা 1.5 ঘণ্টামান লাগি যায় ইমান দূৰলৈও নহয় আইলেণ্ড বুলি ক'ব নোৱাৰা এইটো আইলেণ্ডটোৰ নাম কি আছিলে দাদা সেন্ট জনছ আইলেণ্ড ST অ'কে ছিংগাপুৰ সেন্ট জনছ আইলেণ্ড বিচাৰি পালোঁ এইটো একো নাই তাত তো তেওঁলোকে মানে মাৰিনাৰ পৰা এই মাৰিনা মেনৰ এইখিনি মেনৰ পৰা এইটো আইলেণ্ডত আহিছিল আৰু এই আইলেণ্ডটো মানে টুৰিষ্টিক আইলেণ্ড নহয় ইমান নহয় নৰ্মেল মানুহ তুমি যেনেকে ভাত খাবলৈ যোৱা যে কেতিয়াবা পিকনিক স্পট বুলি ক'ব পাৰা টুৰিষ্ট বুলিও নকয় টুৰিষ্টো নাযায় বাহিৰৰ বাহিৰ কোনো নাযায় তালে হয় লোকেল মানুহবোৰে যেতিয়া যায় ভাত খাবলৈ সেইটোৱে কথা পিকনিক মানে হ'ল যে পাহাৰলৈ যোৱা কেতিয়াবা এনেকুৱা টাইপ হয় লোকেলৰ কাৰণে অ'কে তো চাবলগীয়া একো নাই হা তো ৰাইজসকল এইখন ছিংগাপুৰ দেখিছে আৰু ছিংগাপুৰত জুবিন দাহঁতে এই ইয়াৰ পৰা ক্ৰুজ লৈছিলে ক্ৰুজ মানে এখন নাও আৰু নাও এখন লৈছিলে লৈ পিনে এই আইলেণ্ডটোলৈ আহিছিলে আৰু এই আইলেণ্ডটোৰ পাৰতে ক'ৰবাত তেওঁলোকে অলপ নামি পিনে সাঁতুৰি গৰমত আৰু সাঁতুৰি কৰোঁতে সেই দুৰ্ঘটনাটো ঘটিল আৰু তো জানিব লাগে ন যে এনেকুৱা এটা ৰিম'ট আইলেণ্ড য'ত মানে টুৰিষ্টো নাযায় একো ভিতৰত একো ফেচিলিটি নাই কিয় লৈ গৈছিলে জুবিন দাক আৰু সেই আইলেণ্ডটোত এই ভিডিঅ'টো এইটো আইলেণ্ড দেখিছে এইফালে পাৰো আছে দেখিছে জুবিন দাই এনেকৈ